মই ইমান দিন ৰোজা মাহত ভাবিলোঁ যে ব্লগ কৰিম নহ'ল, পাছত ঈদ গ'ল ব্লগ কৰিম নহ'ল, ঈদত ব্লগ কৰিম নহ'ল। এতিয়া ভাবিছোঁ যে ঘৰত আহিছোঁ ব্লগ কৰোঁ। এয়া চাওক আমি এতিয়া ঈদৰ পাছত ঘৰত আহিছোঁ মাকৰ ঘৰত। মায়ে আহি আমি কামত লাগি গ'লোঁ। চব ছোৱালী আহিয়ে বিচনাত পৰি নাযায় হয়নে? এইটো চাওক আমাৰ ভণ্টি বেছি কাম কৰে। কাম কৰিতো খাব লাগিবই, আৰু এইটো একো বেয়া কথা নহয় মাকৰ ঘৰত কাম কৰাটো ন। বেলেগৰ ঘৰত কাম কৰিব পাৰোঁ যদি মাকৰ ঘৰত কিয় কৰিব নোৱাৰোঁ হয়নে? যোৱা বিচনাত যোৱা। এতিয়া আমি আহি নিজে চাহ বনাইছোঁ, আৰু তাই পিঁয়াজ কাটি আছে মাংস বনাব, আৰু মই বনাইছোঁ চাহ, আৰু কি কৰিলোঁ জানো, আৰু এয়া কণী সিজালোঁ। এতিয়া বাকী অলপ পাছত আমি মাকৰ ঘৰত আহি এতিয়াও কাম কৰোঁ, আৰু বোৱাৰী আহিলেও কাম কৰিম। কাম কৰিবিনে নাই? চকুতে পানী ওলাই গৈছে এতিয়া মোৰ। বোৱাৰী আহিলে কাম কৰিবিনে নাই? কৰিম, নকৰিলে বোৱাৰীয়ে দেখিব নোৱাৰিব আজিকালি। নাস্তা খাই খাই বৰ হৈ গৈছোঁ যে সেইবুলি চাহ আৰু কণী সিজাই ল'লোঁ। আৰু এয়া ছোৱালী খেলি আছে ইয়াত। আমা ক'ত আহিছা? কোনে দিছে তোমাক কিণ্ডাৰ জয়? অঁ হয় নেকি? ছোৱালী এয়া চব ওলাই লৈছে সেইফালৰ পৰা। নানীয়েকে ক'ৰবাত ফুৰিব গৈছে, অহাৰ আগত নানীয়েকক মানে আমি জনোৱাও নাই আহিম বুলি, সেইবুলি নানীয়েক ঘৰত নাই। এতিয়া আমি বহি পেলাই চাহ খাই লওঁ। ভণ্টিয়ে বনাইছে মাংস, মায়ে ভাত কণী দালি বনাই থৈ গৈছে। অ'কে। অকলে অকলে ফুৰি আহি গ'ল। ঈদত ইমান যোৰ কাপোৰ লৈছে, কিন্তু এয়া কি কাপোৰ পিন্ধিছা? ক'ত গৈছিলা? এইয়া খাম মানে কণী চাম, চিঙৰা লৈ আহিলে। অ'কে। ক'ত যোৱা তুমি? ক'ত যোৱা? দোকানটো অলপ